সাংসদ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে অসম জাতীয় পৰিষদত যোগদান কৰিব। নমস্কাৰ, স্বাগতম। নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ। ষ্টুডিঅ'ত মই প্ৰাঞ্চল। ঠিকেই শুনিছে আপোনালোকে, ৰাজেন গোহাঁই ডিব্ৰুগড়ত উপস্থিত হৈছে। ডিব্ৰুগড়ৰ মিলন নগৰৰ এখন ৰেষ্টুৰেণ্ট, মায়াবিনী ৰেষ্টুৰেণ্ট, সেই ৰেষ্টুৰেণ্টত গোপন বৈঠকত মিলিত হৈছে। আৰু ৰাজেন গোহাঁয়ে লুৰিণজ্যোতি গগৈৰ দল বা জগদীশ ভূঞাৰ দল অসম জাতীয় পৰিষদত যোগদান কৰাৰ খবৰ পোৱা গৈছে। এটা বিশেষ সূত্ৰৰ পৰা এইখিনি খবৰ আহিছে। উল্লেখযোগ্য যে অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সমিতিৰ সভাপতিৰ অফাৰ পাইছে আৰু লগতে কৰ্ণধাৰ সমিতিত ৰখাৰ অফাৰ পাইছে ৰাজেন গোহাঁয়ে। আৰু সেয়েহে এতিয়া বিজেপি ত্যাগ কৰি ৰাজেন গোহাঁয়ে অসম জাতীয় পৰিষদত যোগদান কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে। 12 বা 13 জুলাই এই দুয়োটা তাৰিখৰ ভিতৰত কোনোবা এটা তাৰিখত অথবা তাৰ আগে পিছে যিকোনো সময়ত ৰাজেন গোহাঁয়ে গুৱাহাটীত অসম জাতীয় পৰিষদত যোগদান কৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে সূত্ৰটোৰ তৰফৰ পৰা। এটা ডাঙৰ খবৰ হিচাপে ই পৰিগণিত হৈছে। আমি বিগত নিৰ্বাচনৰ সময়ত দেখিবলৈ পাইছিলোঁ ৰাজেন গোহাঁয়ে মনৰ অসন্তুষ্টি ব্যক্ত কৰিছিল। 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ৰাজেন গোহাঁয়ে দলটোৰ ভিতৰত চলি থকা খেলিমেলিৰ কথা প্ৰকাশ কৰিছিল, আন কেতবোৰ কথা প্ৰকাশ কৰিছিল। আনকি পোনপটীয়াকৈ ভোট দিয়াৰ সময়ত ভোট দি উঠি মনৰ অসন্তুষ্টিৰ কথা ব্যক্ত কৰিছিল, একাংশ নেতাৰ কথা কৈছিল। পাছত অৱশ্যে সেই মন্তব্যৰ পৰা তেওঁ আঁতৰি আহিবলৈ চেষ্টা কৰিছিল। আৰু তাৰ পৰৱৰ্তী সময়ত ৰাজেন গোহাঁয়ে অসম জাতীয় পৰিষদৰ সৈতে কেইবালানি বৈঠকত মিলিত হ'ল। অসম জাতীয় পৰিষদৰ সৈতে ক'ত ক'ত ৰাজেন গোহাঁইৰ নগাঁৱৰ মৌখুটিৰ ফাৰ্মত অসম জাতীয় পৰিষদৰ সৈতে বৈঠকত মিলিত হৈছিল। ইফালে জুনৰ শেষৰ ফালে জগদীশ ভূঞাৰ গৃহত নিশা 2 বজালৈ বৈঠকত বহিছিল ৰাজেন গোহাঁই। আৰু এতিয়া আজি ডিব্ৰুগড়ত ৰাজেন গোহাঁইক দেখিবলৈ পোৱা গৈছে। পুনৰ ডিব্ৰুগড়ত হঠাৎ ৰাজেন গোহাঁই উপস্থিত হৈছে আৰু মিলন নগৰৰ মায়াবিনী ৰেষ্টুৰেণ্টত এক গোপন সভা ৰাজেন গোহাঁইৰ সভাত দেখা গৈছে একাংশ সতীৰ্থকো। সাংবাদিকৰ প্ৰশ্নত একো নকওঁ বুলি আঁতৰি গ'ল জ্যেষ্ঠ বিজেপি নেতাগৰাকী। সাংবাদিকৰ প্ৰশ্নত একো নকওঁ বুলি কৈ তেওঁ আঁতৰি গ'ল। তেওঁ নিশ্চুপ হৈ থকাটোৱে, তেওঁৰ মনে মনে থকা এই ৰূপটোৱে বহুখিনি কথাই যেন বুজাই গ'ল। নহ'লে তেওঁ মনে মনে কেতিয়াও নাথাকিলেহেঁতেন। এই নিৰ্দিষ্ট সময়খিনিত তেওঁ মনে মনে আছে, সাংবাদিকক একো নকওঁ বুলি কৈছে। মানে ইয়েই এটা ইংগিত দিছে নেকি যে ৰাজেন গোহাঁই এতিয়া অসম জাতীয় পৰিষদত যোগদান কৰিব। বিজেপি ত্যাগ কৰি বিজেপি দলৰ প্ৰাক্তন সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী আৰু এটা সময়ৰ খুব প্ৰভাৱশালী নেতা ভাৰতীয় জনতা পাৰ্টীৰ আৰু পুৰণি নেতা ৰাজেন গোহাঁই এতিয়া বিজেপি দল ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিব নেকি, তাক লৈ এতিয়া সৰব চৰ্চা হৈছে। আৰু সূত্ৰই যিটো দাবী কৰিছে সেই অনুসৰি ৰাজেন গোহাঁয়ে অসম জাতীয় পৰিষদত যোগদান কৰাটো স্পষ্ট বা একেবাৰে সত্য খবৰ বুলি উল্লেখ কৰা হৈছে। আমি সেই সূত্ৰৰ খবৰৰ ওপৰত ভিত্তি কৰি এই পোনপটীয়া সম্প্ৰচাৰটো আগবঢ়াইছোঁ। পুনৰ কওঁ, বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে যোগদান কৰিব অসম জাতীয় পৰিষদত। ইতিমধ্যে যোগদানৰ সমগ্ৰ যো-জা সম্পন্ন হোৱা বুলি আমালৈ খবৰ আহিছে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ লগতো আলোচনাত বহিছে ৰাজেন গোহাঁই। আগন্তুক 12 বা 13 তাৰিখ এই নিৰ্দিষ্ট সময়খিনিত বা তাৰ আগে পিছে যিকোনো সময়ত, হয়তো দুদিন পিছতো হ'ব পাৰে বা দুদিন আগতো হ'ব পাৰে, মুঠতে তেওঁ গুৱাহাটীত আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে। আৰু তাৰ বাবেই আজি আবেলিৰ ভাগত ডিব্ৰুগড়ৰ মিলন নগৰৰ মায়াবিনী ৰেষ্টুৰেণ্টত ৰাজেন গোহাঁইৰ ফৈদৰ একাংশ নেতাৰে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ৰাজেন গোহাঁইৰ ফৈদৰ একাংশ নেতাৰ সৈতে এই গুৰুত্বপূৰ্ণ বৈঠক ডিব্ৰুগড়ৰ মিলন নগৰৰ মায়াবিনী ৰেষ্টুৰেণ্টত। আৰু ৰাজেন গোহাঁয়ে এতিয়া অসম জাতীয় পৰিষদত যোগদান কৰাটো এক প্ৰকাৰ স্পষ্ট বুলি উল্লেখ কৰা হৈছে। আমিও লক্ষ্য ৰাখিছোঁ, যিহেতু ইতিমধ্যে অসম জাতীয় পৰিষদৰ সৈতে কেইবালানি বৈঠকৰ আয়োজন কৰিছিল ৰাজেন গোহাঁই। সেই বৈঠকবোৰত উপস্থিত আছিল। ৰাজেন গোহাঁইৰ নগাঁৱৰ মৌখুটিৰ যি ফাৰ্ম আছে তাত বৈঠক হৈছিল। আনকি জুনৰ শেষৰ ফালে জগদীশ ভূঞাৰ ঘৰত নিশা 2 বজালৈকে বৈঠকত বহিছিল ৰাজেন গোহাঁই। আৰু এতিয়া ৰাজেন গোহাঁই অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি আৰু কৰ্ণধাৰ সমিতিত ৰখাৰ অফাৰ পোৱা বুলি খবৰ আহিছে। শেহতীয়া খবৰ এইটো যে অসম জাতীয় পৰিষদ অৰ্থাৎ এজেপিৰ লুৰিণজ্যোতি গগৈৰ দলটোত কাৰ্যকৰী সভাপতিৰ পদ তেওঁ অফাৰ হিচাপে পাইছে আৰু লগতে কৰ্ণধাৰ সমিতিত থকাৰ অফাৰ তেওঁ লাভ কৰিছে। স্বাভাৱিকতে গুৰুত্বপূৰ্ণ খবৰ। আৰু ৰাজেন গোহাঁইৰ বিগত সময়ৰ অসন্তুষ্টিৰ আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছিলোঁ। ইতিমধ্যে আমি বৰ্ণনা দিছোঁ 2024 চনৰ নিৰ্বাচনৰ সময়ত, আনকি ভোটদানৰ দিনা, লোকসভা নিৰ্বাচনৰ ভোটদানৰ দিনা ৰাজেন গোহাঁয়ে মনৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল। সময়ে সময়ে তেওঁ মনৰ অসন্তুষ্টি প্ৰকাশ কৰি আছে। আৰু সেই মনৰ অসন্তুষ্টিবোৰ প্ৰকাশ কৰাৰ সময়ত বিজেপিৰ আন নেতাসকলৰ প্ৰতিক্ৰিয়া যেতিয়া আমাৰ সাংবাদিকে ল'বলৈ যায়, তেতিয়া তেওঁলোকে কয় ৰাজেন গোহাঁইক বিজেপিয়ে বহুত দিছে।
ইমানখিনি দিয়াৰ পাছতো যদি অসন্তুষ্টি থাকে কি বুলি ক'ম এনেধৰণৰ প্ৰতিক্ৰিয়া আহে বিজেপিৰ আন নেতাসকলৰ পৰা বা মুখ্যমন্ত্ৰীৰ এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৰাজেন গোহাঁইক পৰ্যাপ্ত পৰিমাণত দিয়া হৈছে বুলি তেওঁলোকে উল্লেখ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী পাইছিল কেন্দ্ৰীয় মন্ত্ৰীৰ দৰে পদ অলংকৃত কৰিছিল কেইবাবাৰো সাংসদ হিচাপে নিৰ্বাচিত হ'ল সেইগৰাকী ৰাজেন গোহাঁইৰ মাজতে বিতৰ্কৰ আৱৰ্ততো সোমাই পৰিছিল কিন্তু তাৰ পাছতো ৰাজেন গোহাঁই কিয় অসন্তুষ্ট তাক লৈ তেওঁলোকৰ মনতো সন্দেহ উপজিছিল বুলি উল্লেখ কৰিছিল বিজেপিৰ আন নেতাসকলে সেই তেনেধৰণে মন্তব্য আগবঢ়ায় যে এগৰাকী জ্যেষ্ঠ নেতা দলটোৰ আৰু জ্যেষ্ঠ নেতা হিচাপে তেওঁক যথোচিত সন্মানো দিয়া হৈছে তাৰ পাছতো ৰাজেন দাই কিয় অসন্তুষ্টি প্ৰকাশ কৰে বুজি নাপাওঁ বুলি বিজেপিৰ আন নেতাসকলে সতৰি কৰিছিল কিন্তু ৰাজেন গোহাঁই নিজৰ মনৰ অসন্তুষ্টি বাৰে বাৰে প্ৰকাশ কৰি আহিছিল টিকট পোৱা নাছিল শেহতীয়াভাৱে আন কেতবোৰ ক্ষেত্ৰতো তেওঁ অসন্তুষ্টি আছিল অৱশ্যে তেওঁক অন্যান্য বহু গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বও দিয়া হৈছিল বিশেষ পদ তেওঁক দিয়া হৈছিল ৰাজ্য চৰকাৰৰ অধীনৰ নিগমৰ নিকায়ৰ কিন্তু সেই পদবোৰতো যেন ৰাজেন গোহাঁই সন্তুষ্ট নহ'ল যাৰ ফলতে হয়তো তেওঁ অসন্তুষ্ট হৈ এতিয়া বিজেপি দলটোৱে ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ২৬ৰ নিৰ্বাচন আহি আছে ২৬ৰ নিৰ্বাচনৰ আগে আগে ৰাজেন গোহাঁইৰ বিজেপি ত্যাগে কিবা প্ৰভাৱ পেলাব নেকি দলটোত তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু যদি সঁচাকৈ ৰাজেন গোহাঁই বিজেপি ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰে অসম জাতীয় পৰিষদৰ কিবা লাভ হ'বনে আপোনালোকে কি কয় মতামত আমাৰ কমেণ্ট বক্সত ফেচবুকৰ কমেণ্ট বক্স আৰু ইউটিউবৰ কমেণ্ট বক্স আমি আপোনালোকৰ বাবে খুলি দিছোঁ আপোনালোকে মতামত প্ৰকাশ কৰিব পাৰে বিজেপিৰ কিবা লোকচান হ'ব নেকি ৰাজেন গোহাঁই ইলেকশ্যনৰ আগে আগে যদি এজেপিত যোগদান কৰে বা অসম জাতীয় পৰিষদৰ সঁচাকৈ কিবা লাভ হ'বনে নহয় আপোনালোকৰ মতামত কি সেইখিনি পোনপটীয়াকৈ আমাৰ কমেণ্ট বক্সত উল্লেখ কৰক স্বাভাৱিকতে এগৰাকী জ্যেষ্ঠ নেতা তেওঁৰো এটা ভিত্তি আছে তেওঁৰো বহু অনুগত আছে তেওঁৰো বহু সমৰ্থক আছে সেই সমৰ্থকৰে একাংশক লৈ বিশেষ বৈঠকতো ৰাজেন গোহাঁই বহিছে আৰু স্বাভাৱিকতেই সেই নিৰ্দিষ্ট তেওঁৰ অনুগত তেওঁক ভালপোৱা লোকসকলে এটা ফেক্টৰ হয়তো সৃষ্টি কৰিব পাৰে আপোনালোকে কি ভাবে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক কিন্তু এটা ডাঙৰ খবৰ হিচাপে ই বিবেচিত হৈছে বিজেপিত এজন নেতা এনেধৰণে যিজনে বিজেপিত থাকি ইমান দিনে দল কৰিলে কেন্দ্ৰীয় মন্ত্ৰীও হৈছিলে বা সাংসদৰ দৰে পদ অলংকৃত কৰিছিল আন বহুকেইটা গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল সেই নেতাগৰাকী বিজেপিৰ পৰা যাব ওলোৱা খবৰটো স্বাভাৱিকতে এটা তাৎপৰ্যপূৰ্ণ খবৰ হিচাপে বিবেচিত হৈছে আমি আমাৰ দৰ্শকসকলৰ মতামতৰ বাবে অপেক্ষা কৰি আছোঁ আপোনালোকে মতামতবোৰ আমাৰ কমেণ্ট বক্সত ধাৰাবাহিকভাৱে দি থাকিব পাৰিব অধিক তথ্য আমি পৰৱৰ্তী সময়তো সম্প্ৰচাৰ কৰি থাকিম চাই থাকক নিউজ ১৮ অসম নৰ্থ ইষ্ট নমস্কাৰ